নদী পক্ষই গতিপথ সলনি কৰিছে যিহেতু 19 তাৰিখৰ যি পলনকৰি বান সেই বানে সম্পূৰ্ণৰূপে ধ্বংস কৰিছে বিভিন্নজনৰ আশাৰ সপোন আৰু দেখিবলৈ পাইছে মোৰ সহযোগীয়ে দেখুৱাইছে এইখন দিখৌ এই দিখৌ নদী এতিয়া শান্ত কিন্তু 19 তাৰিখৰ দিনা যি অহা পলনকৰি বান সেই বানে সকলোকে ধ্বংস কৰিলে সকলো ঘৰ দুৱাৰ বিদ্যালয় আদি সকলো মখিমূৰ কৰাৰ পাছত এতিয়া দেখিবলৈ পাইছে বিভিন্নজনে যিসকল বানাক্ৰান্ত প্ৰত্যেককে সহায় কৰি আহিছে আৰু আমি আজি প্ৰতিদিন টাইমে কেইবাদিনো ধৰি এই অঞ্চলৰ বাতৰি সম্প্ৰচাৰ কৰি অহাৰ পাছতেই বিভিন্নজন হৃদয়বান লোক তেখেতলোকৰ কাষত উপস্থিত হৈছে মোৰ সহযোগীক অনুৰোধ জনাইছোঁ এয়া দেখিছে এক পৰিৱেশ এখন বিদ্যালয় য'ত আছে ৰোহিতেশ্বৰ শইকীয়া বিহুবৰ শিলনী প্ৰাথমিক বিদ্যালয় এই বিদ্যালয়ত আজি আমি 3 দিনৰ পূৰ্বে এই বিদ্যালয়ৰ সম্প্ৰচাৰ কৰিছিলোঁ আৰু এই সম্প্ৰচাৰ কৰাৰ পাছতেই এজন হৃদয়বান ব্যক্তি যেহেতু অসমৰ জনপ্ৰিয় শিল্পী যতীন বৰাদেউ তেখেতৰ লগত কিছু সংখ্যক লোক লৈ তেখেতে এই বিদ্যালয়ৰ চাফা কৰাৰ দায়িত্ব পালন কৰিছে কেনেধৰণে মনলৈ আহিলে বা কেনেধৰণে গম পালে এই বিদ্যালয়খন মই যেতিয়া প্ৰথম বানপানী যেতিয়া হৈছিল যেতিয়া সাগৰ সদৃশ পৰিৱেশ আছিল তেতিয়া মই আহিছিলোঁ এইটো মোৰ দ্বিতীয়বাৰ ৰোহিতেশ্বৰ শইকীয়া প্ৰাথমিক বিদ্যালয় বিহৰবাৰী তাৰমানে নেপালী খুঁটিত আহিছোঁ আমি কেয়াৰ 365 এটা NGOৰ পৰা আৰু জেবি ফাউণ্ডেশ্যন আৰু বহুত ৱেল উইচাৰ আমাক সহায় কৰিছে এই ফাউণ্ডেশ্যনটোৰ বানাক্ৰান্ত লোকসকলৰ ওচৰত সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণে আৰু মই এটা কথাই যে এই পৰিৱেশ মই আগতে কেতিয়াও দেখা নাছিলোঁ আজি মোৰ 55 বা বয়সলৈকে মই এনেকুৱা পৰিৱেশ মই বুলি নহয় ইয়াৰ অঞ্চলৰ কোনো মানুহে দেখা নাছিল এনেকুৱা পৰিৱেশ আৰু মই ভগৱানক প্ৰাৰ্থনা কৰিম যে আকৌ পৰিৱেশ উভতি আহক আৰু আমাৰ কেয়াৰ 365ৰ জৰিয়তে আমি এই স্কুলখনৰ যিমান পাৰোঁ সামৰ্থ্য অনুযায়ী আমি সহায় সহযোগিতা আগবঢ়াইছোঁ আগৰ পৰিৱেশটো আনিবৰ কাৰণে চেষ্টা কৰিছোঁ আমাক সহায় কৰিছে আপোনাৰ ভাৰত সেৱা ফাউণ্ডেশ্যন আছে তাৰপিছত কেয়াৰ 365 আছে জেবি ফাউণ্ডেশ্যন আছে আৰু মোৰ বহুত ৱেল উইচাৰে এই NGOটোৰ জৰিয়তে সহায় সহযোগিতা আগবঢ়াইছে আৰু বাকী কি ক'ম আত্মজনৰ ওচৰত থিয় হ'ব পাৰিছোঁ আৰু মানুহে মানুহৰ বাবে যিটো ভূপেন হাজৰিকাৰ সেই গানটোৰ কথাই ক'ব লাগিব যে আমি চেষ্টা কৰিছোঁ সামৰ্থ্য অনুযায়ী তেওঁলোকক অকণমান মুখত হাঁহি বিৰিঙাব হয় এনেধৰণে তেখেতে আত্মজনৰ কাষত থিয় হৈছে আৰু তেখেতে এটা কথা জনাইছে যে তেখেতলোকৰ লগত যথেষ্ট লোক আছে আৰু সেইসকলৰ ভিতৰত অন্যজন আছে মই তেখেতৰ কাষলৈ অলপ আগবাঢ়ি আহিলে সুবিধা হ'ব মই আপোনাৰ পৰাও জানিবলৈ চেষ্টা কৰিছোঁ যে যিহেতু মানুহে মানুহৰ বাবে কিছু সময় পূৰ্বে তেখেতে কৈ গৈছে যে এই মানুহে মানুহৰ বাবে আজি আপোনালোকে এনেধৰণে সহায় কৰিছে কিমান লোক আছে বা কেনেধৰণে আপুনি ইয়াত কিমান আগবঢ়াব পাৰিম বুলি আপুনি ভাবে হয় আমাৰ সকলোৰে প্ৰিয় শিল্পী যতীন দাই কৈ গৈছে এটা কালজয়ী গীতৰ প্ৰথম ফাঁকি মানুহে মানুহৰ বাবে আৰু আমাৰ কামেই হৈছে সদায় আত্মজনৰ ওচৰত থকা যি অভাৱীজনৰ ওচৰত থকা একেলগে খাই হৈ কাম কৰা গতিকে আজি যিটো পৰিৱেশ দেখা গ'ল এই পৰিৱেশটো কোনো দেখা নাই দাদাই ক'লে যে এটা তেওঁ পৰিৱেশ দেখা নাই এনেধৰণে আমি কাষতে পাইছোঁ এগৰাকী বাইদেউ আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম মোৰ সহযোগীক মই কাষলৈ আহিবলৈ অনুৰোধ জনাইছোঁ বাইদেউ কি ক'ব যিহেতু এনে এটা দুৰ্দশা মুহূৰ্তৰ মাজত আপোনালোকো আহি ইয়াতে সহযোগিতা আগবঢ়াইছে ইয়াত যি চাফাই চিকুণ কৰা বা চাফ চিকুণৰ ক্ষেত্ৰত যথেষ্ট দেখিবলৈ পাইছোঁ যে আপোনালোকে অগ্ৰণী ভূমিকা পালন কৰিছে কি ক'ব আচলতে সঁচাকৈ আজি যোৱা এমাহে যিটো পৰিৱেশ অসমৰ বা বিশেষকৈ শিৱসাগৰ জিলাৰ যিটো পৰিৱেশ এইটোৱে সকলোৰে অন্তৰ চুই গৈছে এনেকুৱা পৰিৱেশ আচলতে আমি কেতিয়াও আগতে দেখা নাই কিন্তু এতিয়া আমি কি কৰিব পাৰোঁ মানুহখিনিৰ কাৰণে সেইটোৱে চবতকৈ ডাঙৰ প্ৰশ্ন মাজতে আহি বা যিখিনি পাৰোঁ যতীনে আহি কৰি গৈছিলে আৰু কেয়াৰ ইউ 365ৰ সহযোগত আমি আজি লাষ্ট 10 দিনমান এটা ফিড কেম্প এটা মানে য'ত সদায় মানুহক 2000-3000 মানুহক ভাত খুৱাই থকাৰ এটা পৰ্যায়ক্ৰমে আমি কাম কৰি গৈছিলোঁ আৰু এতিয়া আমি আহিলোঁ চাবৰ কাৰণে আচলতে কি কৰিব পাৰোঁ আৰু আহি পেলাই দেখিলোঁ ইয়াত ঘৰ দুৱাৰ বহুত মানুহে বনাইছে বা এইটো এটা ডাঙৰ পৰিকল্পনা বহুতকেইটা NGO লৈছে কিন্তু ইয়াৰ যোনখিনি স্থানীয় স্কুল সেই স্কুলখিনিৰ অৱস্থা সঁচাই খুব দুখ লগা আপুনি দেখিছে এইখন স্কুলৰ গোটেই ভিতৰত একাঠুলৈকে পলস সোমাই আছে সৰু ল'ৰা ছোৱালী প্ৰাথমিক স্কুলৰ প্ৰধান শিক্ষকক আহি সুধি থাকে ছাৰ স্কুল কেতিয়া খুলিব গতিকে তাহাঁতৰ মনবিলাকেতো বুজি পোৱা নাই পৰিৱেশটো কি হৈছে আচলতে কিন্তু গৰম বন্ধ শেষ হ'ল স্কুল কিয় খোলা নাই গতিকে এনেকুৱা এটা পৰিৱেশত আমি চেষ্টাহে কৰিছোঁ কাৰণ এখন চৰকাৰী বিদ্যালয় কিন্তু চৰকাৰৰ কিছুমান পৰ্যায়ক্ৰমে কাম হয় গতিকে অলপ নিশ্চয় সময় ল'ব ডেফিনেটলি প্ৰত্যেকখন স্কুলে আগৰ নিচিনা ঠন ধৰি উঠিব সময় লাগিব কিন্তু এতিয়া যিহেতু গৰম বন্ধ শেষ
হ'ল, ল'ৰা ছোৱালী বাকীবোৰ স্কুল খুলি গ'ল, গতিকে স্কুলখনক কিবা কৰি পেলাই খুলি পেলাই ল'ৰা ছোৱালীখিনিক যাতে পাঠদান কৰিব পাৰে, ল'ৰা ছোৱালী যাতে পাঠদানখিনি পায়, এটা বছৰ যাতে ল'ৰা ছোৱালীখিনি নষ্ট নহয় তাৰ কাৰণে চেষ্টা কৰিছোঁ। সেইকাৰণে আজি 2-3খন JCB পকলেণ্ড আনি পেলাই চাফা কৰোৱা হৈছে আৰু চেষ্টা কৰিম যাতে 2 এদিনৰ ভিতৰত স্কুলখনত পাঠদান আৰম্ভ কৰিব। মনোজ দত্ত, আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ।